মধ্যপ্ৰাচ্যৰ আকাশত পুনৰ এবাৰ যুদ্ধৰ ৰঙাজয়ে ছানি ধৰিছে। ইৰাণ আৰু ইজৰাইলৰ মাজত তীব্ৰ হৈ উঠা উত্তেজনাই এতিয়া পূৰ্ণাংগ সংঘাতৰ ৰূপ লৈছে, যিহেতুকে দ্বিতীয় সপ্তাহত যুদ্ধ প্ৰৱেশ কৰিছে আৰু গোটেই বিশ্বজুৰি এক আশংকাই দেখা দিছে, যুদ্ধৰ আশংকাই। এই দৃশ্যত আপুনি দেখা পাইছে এক ভয়ংকৰ বিস্ফোৰণৰ মুহূৰ্ত। চহৰৰ মাজমজিয়াত থকা এটা বহুতল অট্টালিকাৰ ওচৰত হঠাৎ মিছাইল বা বোমা বিস্ফোৰিত হয় আৰু বিস্ফোৰণৰ লগে লগে আকাশলৈ উঠি গৈছে ৰঙা জুইৰ গোলা বা ক'লা ধোঁৱা বা কুণ্ডলী। লগতে চাৰিওফালে যেন এক আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। আৰু এই আক্ৰমণৰ পিছত এইটো হৈছে আক্ৰমণৰ পিছৰ দৃশ্য। আৰু এসময়ত য'ত মানুহ বাস কৰিছিল সেই অট্টালিকাবোৰ এতিয়া প্ৰায় সম্পূৰ্ণ ধ্বংসস্তূপত পৰিণত হোৱা দেখা গৈছে। কংক্ৰিট আৰু লোহাৰ দণ্ডবোৰ মাটিত পৰি আছে। বিস্ফোৰণৰ প্ৰভাৱত বহুতল বিল্ডিঙৰ দেৱালবোৰ সম্পূৰ্ণৰূপে ভাঙি পৰিছে আৰু ধ্বংসস্তূপৰ মাজত স্থানীয় লোকসকলৰ মাজত উদ্ধাৰকাৰী দলবোৰ দেখা গৈছে। জীৱিত লোক বিচাৰি বা মৃত লোক বিচাৰি অভিযান চলাই থকা দেখা গৈছে। কোনোবাই হাতত লাঠি বা লাঠি লৈ পেলাই ধ্বংসস্তূপবিলাক আঁতৰাইছে, আন কোনোবাই আহত লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। এই দৃশ্যই যুদ্ধৰ এক মানৱীয় বিপৰ্যয়ৰ কথা স্পষ্টকৈ দেখুৱাইছে। الله ونعم الوكيل على كان السبب دمرونا. ايش اقول لك؟ مش عارفه احكي، مش عارفه اتكلم. ايش استفدنا احنا؟ عشان مين كل هذا؟ عشان مين نتبهدل؟ عشان مين؟ الله ونعم الوكيل بس. حسبنا الله ونعم الوكيل بس. এই ধ্বংসস্তূপৰ মাজত স্পষ্টকৈ দেখা যায় যুদ্ধৰ ভয়ংকৰ বাস্তৱতা, য'ত এক সময়ত জীৱন স্বাভাৱিক গতিত আগবাঢ়ি গৈছিল, তাত আজি দেখা যায় কেৱল ধোঁৱা, ভগ্ন অট্টালিকা, আতংকিত মানুহৰ ভিৰ। বিস্ফোৰণৰ তীব্ৰতা ইমানেই শক্তিশালী আছিল যে ওচৰৰ বহু অট্টালিকাৰ দেৱাল ফাটি গৈছে আৰু জানালা দুৱাৰ খিৰিকী আদি সম্পূৰ্ণৰূপে উৰি গৈছে। স্থানীয় বাসিন্দাসকলে কয় যে কেইটামান ছেকেণ্ডৰ ভিতৰতে সমগ্ৰ অঞ্চলটো কঁপি উঠিছিল আৰু তাৰ পিছতেই চাৰিওফালে কেৱল ধোঁৱা আৰু চিঞৰ বাখৰৰ শব্দ শুনা গৈছিল। এই দৃশ্যই প্ৰমাণ কৰে যে আধুনিক যুদ্ধ কেৱল সামৰিক সংঘাত নহয়, ইয়াৰ প্ৰভাৱ সাধাৰণ নাগৰিকৰ জীৱনতো কিমান গভীৰভাৱে পৰে সেয়াও এক বিবেচনাৰ বিষয়। যুদ্ধৰ ভয়াৱহতাৰ মাজত সাধাৰণ মানুহেই হৈছে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত। এই দৃশ্যত আপুনি দেখা পাইছে ভয় আৰু অনিশ্চয়তাৰ মাজত বহু পৰিয়াল নিজৰ ঘৰ দুৱাৰ এৰি চহৰখন ত্যাগ কৰিবলৈ বাধ্য হৈছে। কাৰোবাৰ হাতত আছে বেগ, কাৰোবাৰ হাতত কাপোৰ বা প্ৰয়োজনীয় সামগ্ৰীৰ থোপা। অতি কম সময়ৰ ভিতৰত যোনে যি পাইছে সেয়া লৈ মানুহে ওলাই পৰিছে নিৰাপদ স্থানত। লগতে গাড়ীত ভৰাই প্ৰয়োজনীয় লাগতিয়াল সামগ্ৰীসমূহ চহৰ এৰিবলৈ দেখা পোৱা গৈছে। চহৰৰ পথ ঘাটত দেখা গৈছে পলাই যোৱা মানুহবোৰৰ দীঘল শাৰী। স্থানীয় বাসিন্দাসকলৰ মতে আক্ৰমণ আৰু বিস্ফোৰণৰ শব্দ শুনাৰ পিছতেই আতংক বাঢ়ি যায়। ফলত বহু লোকেই জীৱনৰ সুৰক্ষাৰ বাবে ঘৰ দুৱাৰ এৰি আন ঠাইলৈ গুচি যাবলৈ বাধ্য হয়। বহুতে গাড়ী বা ট্ৰাকত উঠি দূৰ অঞ্চললৈ যাত্ৰা কৰিছে, আনহাতে কিছুমান মানুহে খোজকাঢ়ি ৰাস্তাত পাৰ হ'ব বিচাৰিছে বা ৰাস্তা বাট আগুৱাব বিচাৰিছে। এই দৃশ্যই স্পষ্টকৈ দেখুৱাইছে যে যুদ্ধ কেৱল সীমান্ত বা সামৰিক ঘাটিতেই সীমাবদ্ধ নহয়, ই সাধাৰণ মানুহৰ জীৱনতো গভীৰ প্ৰভাৱ পেলায়। নিজৰ জন্মভূমি এৰি অনিশ্চিত ভৱিষ্যতৰ ফালে যাত্ৰা কৰা এই লোকসকলৰ কাহিনী আজিৰ যুদ্ধৰ এক কৰুণ বাস্তৱতা। ইয়াত আপুনি দেখিব পাইছে আকাশৰ পৰা এটা ফুটেজ, আৰু ইয়াত ড্ৰোন বা সামৰিক নজৰদাৰী কেমেৰাৰ সহায়ত লক্ষ্যবস্তুবিলাক চিহ্নিত কৰা হৈছে আৰু সামৰিক যান বাহন বা সম্ভাৱ্য লক্ষ্যবস্তুবিলাকৰ ওপৰত নজৰ ৰখা হৈছে। আধুনিক যুদ্ধত এনে ড্ৰোন প্ৰযুক্তিৰ ব্যৱহাৰ বহুত পৰিমাণে বেছি বা বৃদ্ধি হোৱা দেখা পাইছে। আক্ৰমণৰ পিছত চহৰৰ বিভিন্ন স্থানত ধোঁৱা আৰু ধ্বংসস্তূপৰ দৃশ্য দেখা গৈছে। বাসিন্দাসকলে আতংকত ঘৰ-বাৰী এৰি নিৰাপদ ঠাইলৈ গুচি যাবলৈ বাধ্য হৈছে। বিশ্লেষকসকলৰ মতে যদি এই সংঘাত আৰু অধিক বিস্তৃত হয় তেন্তে ই মধ্যপ্ৰাচ্য অঞ্চলত গভীৰ সংকট পেলাব পাৰে বুলি বিশ্লেষণ কৰা হৈছে বা অনুমান কৰা হৈছে। ইয়াৰ প্ৰভাৱত বিশ্ব ৰাজনীতি আৰু বিশ্ব অৰ্থনীতিতো প্ৰভাৱ পৰিব পাৰে। ইতিমধ্যে বিশ্বৰ বিভিন্ন দেশত তেল বা পেট্ৰলৰ নাটনি দেখা গৈছে। ঠিক সমান্তৰালকৈ আমাৰ ভাৰতবৰ্ষতো দক্ষিণ ভাৰতত অৰ্থাৎ তামিলনাডুৰ ফালে 2-4খন ৰাজ্যত তেনেকুৱা ৰন্ধন গেছৰ সংকটে দেখা গৈছে। আন্তৰ্জাতিক মহলে ইতিমধ্যে শান্তি আৰু সংযম বজাই ৰাখিবলৈ আহ্বান জনাইছে, কিন্তু মাটিত বা স্থলত চলি থকা এই সংঘাতে প্ৰমাণ কৰিছে যে পৰিস্থিতি এতিয়াও অতি স্পৰ্শকাতৰ হৈ আছে। মধ্যপ্ৰাচ্যৰ এই উত্তেজনা পৰিস্থিতিৰ ওপৰত আমি অবিৰতভাৱে নজৰ ৰাখিছোঁ। নতুন আপডেট পাবলৈ পুনৰ আপোনালোকৰ আগত হাজিৰ হ'ম, আৰু তাৰ বাবে আপোনালোকে চেনেলটোত ছাবস্ক্ৰাইব বা ফ'ল' কৰি আমাৰ লগতে থাকক। আন্তৰ্জাতিক সংবাদ, নিউজ ডেস্ক ৰিপৰ্ট, ট্ৰু ভইচ।